নমস্কাৰ বন্ধুসকল। আজি ৰাতিপুৱাই বজাৰলৈ গ'লোঁ আৰু কেইটামান গছৰ পুলি কিনি লৈ আহিলোঁ। আহিয়েই পূৰা পথাৰলৈ গুচি গ'লোঁ। যাই গাঁতাটো খান্দি প্ৰথমতে গছৰ পুলি এটা ৰোৱাত লাগি গ'লোঁ। এয়া গাঁতাটো খান্দি প্ৰথম এই গোল নেমুৰ পুলিটো ৰোৱাৰ কাৰণে আৰম্ভ কৰিলোঁ। মই প্ৰত্যেক মাহে মাহে এনেকৈ গাছ বজাৰলৈ গৈ কিনি আনো আৰু ৰুওঁ। গাছ ৰুলে কিবা ভাল লাগে, কিবা মনটো। যাতে কোনেও ছাগলী নাখায়, অনিষ্ট নকৰে, এই প্ৰথম আৰম্ভণি জুবিনদাক স্মৃতি কৰি প্ৰত্যেক মাহে গাছ ৰোৱাত লাগি গ'লোঁ। চাওঁ কি হয়, দেখা যাব। এয়া দেখিছে, অলপ মাটি জাপি দিলোঁ, ভালকৈ সাৰ পানী দিলোঁ, গোবৰ দিলোঁ, যাতে ভৱিষ্যতে এইটো ডাঙৰ হয়, আমাক ফল দিয়ে, যাতে কোনো ৰাইজে অনিষ্ট নকৰে। ক'ব নোৱাৰি ন, আজিকালি যিবিলাক ৰুওঁ চব অনিষ্ট কৰি দিয়ে। মোক দেখা পাই আমাৰ আপি আৰু মাও ৰুব নোৱাৰিলে, আৰু বাকীকেইটা মায়ে ৰুলে। এয়া মোৰ ছোৱালী গুণমাও ৰুলে। দেখিছে তাইও কিমান আগ্ৰহ। ৰবিবাৰ বুলি অলপ গছৰ পুলি কেইটামানে ৰুবলৈ গুচি গ'ল। এনেকৈ ৰুই থাকিব লাগিব। থেংক ইউ।